এছ নিউজৰ সমুদৰ্শকক পুনৰবাৰ স্বাগতম জনাইছোঁ। অৱশেষত বিতৰ্কৰ অন্ত পৰিল। নৃত্য নিৰঞ্জন বৰাৰ নতুন অনুসন্ধান। ধৰ্মৰ নামত অসমৰ চৌদিশে বাদ বিবাদ চলি থকা সময়তে অসমত বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল গীতা তোমাৰ জ্ঞান অমৃত নামৰ পবিত্ৰ পুথিখন। বহু সময়ত সামাজিক মাধ্যমত এই পুথিখনক লৈ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰিত হৈছে। এই বিতৰ্কৰ মাজতে ইউটিউবাৰ নৃত্য নিৰঞ্জন বৰাৰ এক নতুন অনুসন্ধানে সত্য উজাগৰ কৰিছে। নৃত্য নিৰঞ্জন বৰাই শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত কৰা ভুল উপলব্ধি কৰি সত্য অনুসন্ধানৰ বাবে সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলৰ সৈতে কথোপকথন কৰে। যোৰহাট সতলোক আশ্ৰম নাম দীক্ষা কেন্দ্ৰত সন্ত ৰামপাল মহাৰাজৰ শিষ্যসকলৰ সৈতে হোৱা এক কথোপকথনত তেওঁ এনে এক তথ্য উন্মোচন কৰিছে যিয়ে হয়তো আপোনাৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰিব। কি সেই সত্য? কিয় এই পুথিখনক লৈ সমাজত সৃষ্টি হৈছে বিতৰ্ক? আপোনাৰ মনৰ সকলো শংকা দূৰ কৰিব এই বিশেষ প্ৰতিবেদনে। কোনো স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে অৱশ্যে চাওক। ঠিক আছে, প্ৰথমতে একেবাৰে চিনাকি হৈছে সেইদিনাখন এখেতো আছিলে আপোনালোকে সকলোৱে নমস্কাৰ জনাইছোঁ। এখেতলোকো আছিলে যে সেই যে কিতাপখন যে মই যে ভিডিঅ' বনালোঁ বিতৰ্ক যে হ'ল, বিতৰ্ক কেলে হ'বলৈ পালে আৰু এই কিতাপখনক লৈ বিতৰ্ক হৈছে বিশেষকৈ গীতা তোমাৰ জ্ঞান গংগা। আজি এই কিতাপখনক গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখনক লৈ বিতৰ্ক হৈছিলে। বিতৰ্কৰ পিছত শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই গোটেই কিতাপখিনি জব্দ কৰিছিলে আৰু অলপ দিনৰ আগত এই কিতাপখিনি কিন্তু এক শ্ৰেণী লোকে ফালি পেলোৱা দেখা গৈছিলে। কিয় ফালি পেলাইছিলে, ইয়াতনো কি সোমাই আছে, কিমাননো বিতৰ্ক হৈ আছে, মই এতিয়া জানিবলৈ আহিম। প্ৰথমতে আমাৰ লগত সেইদিনাখনি লগ পোৱা ইয়াৰে দাস ডাঙৰীয়া আছে, প্ৰথমতে নমস্কাৰ জনাইছোঁ। সেইদিনাখনি আপুনি গম পালে মই এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো বনাওঁতে বহুতে ক'লে যে এই কিতাপখনত গীতা লিখা আছে আৰু আজি মোৰ যিখিনি প্ৰশ্ন সেইদিনাখনি যিখিনি সুধিব নোৱাৰিলোঁ আজি ইয়াত সুধিম যে প্ৰকৃততে ইয়াত গীতাখনত আছে কি লিখা আৰু এই কিতাপখনক লৈ ইমান বিতৰ্ক কিহৰ, এই কিতাপখনো কিয় ফালিবলগীয়া হ'ল আৰু এই কিতাপখনক সঁচাই কিবা নিলিখিবলগীয়া আছে নেকি, গোটেইখিনি পাতিম। প্ৰথমতে আমি এই কিতাপ অসমত এতিয়া এই কিতাপখনক লৈ বিতৰ্ক যে গীতা তোমাৰ জ্ঞান অমৃত। প্ৰথমতে ভাবিছোঁ কিতাপখন আচলতে গীতা নেকি? প্ৰকৃততে গীতা নহয়, গীতাৰ কিছুমান সাৰ ইয়াত দিয়া আছে। এই সাৰখিনি দিয়া আছে বোলে যিখিনি মানৱ জাতিক আমাক লাগে, সেই মানৱ জাতিখিনিক লগা শব্দ অৰ্থখিনি সেইখিনি আমাৰ মানে প্ৰকাশ কৰিছোঁ আৰু সেইখিনিত কোনো ভুল ধাৰণা বা কোনো অবজেকশ্যন হোৱা কথা নাই। আৰু এটা কথা সকলোৱে কয় যে অবজেকশ্যন নাই, ঠিকে আছে গীতাৰ সাৰাংশ, কিন্তু বহুতে মোৰ কমেণ্টত কৈছে, মোৰ বিতৰ্কটো সোমাই আহিছে যে কমেণ্টত কিছুমানে ধৰক লিষ্ট দিছে যে ইয়াত গীতাখনত আপোনাৰ ধৰক হজৰত মহম্মদৰ কথা উল্লেখ আছে, প্ৰত্যেকটো ধৰ্মৰ কথা উল্লেখ আছে। বিতৰ্কটো সেইখিনিতে আহিলে যে গীতাখনত বেলেগ ধৰ্মৰ বিষয়ে কেনেকৈ সোমালে, সেই বিষয়টো যদি আপুনি অকণমান পাতি জনাই দিয়ে। গীতাখনত কথাটো এইটো হ'ল যে আমাৰ সত্য যুগত কি ধৰ্ম আছিলে, সত্য যুগত আগত যিটো সনাতন ধৰ্ম আছিলে, তেতিয়া যিখিনি ধৰ্ম আছিলে সেই ধৰ্মখিনিতো এই কি কয় ত্ৰেতা যুগ, সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, সেই যুগখিনিতনো কোন ভগৱান আছিল? সেই সময়ছোৱাত আমাৰ ঈশ্বৰে যিখিনি দিছিলে জ্ঞান, সেই জ্ঞানখিনি ইয়াত দিবলগীয়া আছে তৰ্কখিনি। কিন্তু যদি তেওঁ যদি দিব নোৱাৰে আমাক কোনে? ধৰ্মগুৰুখিনিয়ে নিজৰ ধৰ্ম প্ৰচাৰ কৰিছে, ঈশ্বৰ হয় কাৰণে গোটেইখিনি ঈশ্বৰৰ জ্ঞানটো প্ৰচাৰ কৰিছে। ঈশ্বৰ ক'ৰ পৰা আহিলে? বাইবেলতনো কাক ভগৱান সজাইছে? কোৰাণ শৰীফতনো কাক ভগৱান সজাইছে? এইখিনি গোটেইখিনি দেখুৱাইছে। আৰু গুৰু গ্ৰন্থ চাহেব তেনেকৈ আমাৰ শিখ ধৰ্ম গুৰু গ্ৰন্থ চাহেবৰ গোটেইখিনি ইয়াত হ'ব, গীতাখনত পাব। কেলৈ পাব? গোটেইখিনি সামৰি পেলাই ইয়াত সেই জ্ঞানটো দিবলগীয়া আছে। ঠিকে আছে। আৰু বিতৰ্কটো আৰু আহিলে যে প্ৰথম যেতিয়া আমি বেটুপাতটো খুলিলোঁ আৰু এইখন ধৰক মই এটা সুধিছোঁ যে প্ৰশ্নটো গীতা তোমাৰ জ্ঞান অমৃত, ফ্ৰণ্টত কৃষ্ণ আছে, ঘোঁৰা আছে আৰু অৰ্জুন আছে, যে এই গীতাখনৰ ধৰক তলৰ আখৰটো যদি আমি নেদেখোঁ ডাইৰেক্ট গীতাই লাগিব, মই ধৰিছোঁ গীতাই লাগিব। এতিয়া আমাৰ ইয়াত হিন্দু ধৰ্মৰ মতে গীতা দুখন, এখন হৈছে শিৱ গীতা যি ৰামক কৈছিলে আৰু এখন হৈছে কৃষ্ণ গীতা যি কৃষ্ণই অৰ্জুনক ক'লে। দুখনেই গীতা আমাৰ ইয়াত চলে। শিৱ গীতা নহয়, এখন কৃষ্ণ গীতা। এইটো আচলতে পাব্লিছিং, মই যদি বেলেগে কয় ইয়াত যে কৃষ্ণ ফটোখন দিলে দি দিয়াৰ কাৰণে বিতৰ্ক হৈছিলে যে ইয়াত কিতাপখন বিক্ৰী হ'বৰ কাৰণে বা ৰাইজে পঢ়িবৰ কাৰণে আচলতে ফটোখন দিছে, সেইটো কাৰণে বিতৰ্ক হৈছিল। সেইখনৰ কাৰণে বিতৰ্ক হৈছিল, ফটোখনৰ কাৰণে বিতৰ্ক নাই। এই গীতা মূল সাৰখিনি যিখিনি বস্তু লাগতিয়াল মানৱ জাতিক লাগে সেই বস্তুখিনিয়ে ইয়াত দি আছে। বাকী বোলো গোটেই গীতাখন ইয়াত নাই, কিন্তু যিখিনি আমাক লাগে সেই লাগতিয়ালখিনি লাগে। এতিয়া আপুনি অকণমান আমাৰ এখেতক যদি অকণমান চিনাকি কোন আছিল আমি পৰিচয়টো জানি ল'ম। আমাৰ এখেতৰ আহিছে সৰু ক'ৰ পৰা আহিছে? এইজন আহিছে দিল্লীৰ পৰা আহিছে। দিল্লীৰ পৰা। আৰু দেৰগাঁৱৰ এই আশ্ৰমখনলৈ সৰু দিল্লীৰ পৰা আহিছে। নমস্কাৰ বন্ধু, আপোনাৰ পৰিচয়?
उल्लेख है। आप ये जो सतलुज आश्रम में नहीं, मैं आया हूँ इधर से, हम तो हर जगह जाते हैं। हमारा वीडियो देख लिया, हमारा वीडियो सब लोगों ने देख भी लिया, आप लोग का न्यूज चैनल वालों ने बता भी दिया हमको। सुनिए, कोई लोग को क्या है, डॉक्टर लोग बाकी देते, सम्मान देते, मुझे तो भ्रष्ट भंड यूट्यूबर वाला के कोई बात नहीं बोले तेखেতলোকৰ নিউজ চেনেল ভণ্ড ভ্ৰষ্ট ইউটিউবাৰ হিচাপে মানে খ্যাতিটো পালোৱে, কিন্তু একচুৱেলি আপোনালোকৰ মোৰ এগেইনষ্টত যে ভিডিঅ' বনাইছে তাৰ কোনো মোৰ গিলা চিগোৱা নাই। আজি ইয়ালৈ অহাৰ মূল কাৰণটো হৈছে মই বিতৰ্কটো কৰিছিলোঁ, সেই বিতৰ্কটোত কি আছে যে মই এই গীতাখন আজি গীতাখন এই গীতাখনত কি আছে। पहले मैं बोल रहा हूँ, ये जो गीता है हमारा आसाम में गीता के लिए ही मतलब बवाल मचा है, जो गीता क्यों डुप्लीकेट लिखा। पहले वीडियो आप लोगों ने देखा, एक किताब फाड़ दिया था, गीता फाड़ दिया था। एक्चुअली गीता डुप्लीकेट नहीं है, गीता अपने आप में एक संपूर्ण शास्त्र है और उसका विवेचन इसके अंदर है, जिसको कि आम लोग नहीं समझ पाया। यहाँ तक कि हम प्रमाण से बताते हैं कि जिन्होंने इस गीता का इन्होंने यानी आप जैसे गोरखपुर से जो गीता प्रकाशित हुई है, उस गीता के अंदर भी जो उन्होंने ज्ञान को समझा नहीं है और उन्होंने अपने भाव से अपने हिसाब से उनका अर्थ का अनर्थ किया है, उसका प्रमाण सहित इसके अंदर दिया हुआ है कि भाई वो इसीलिए ये गीता का सारांश है ना। सेम ये मत समझ लो आपकी, अभी देखो उसमें लिखा हुआ है, हमने आप प्रमाण के साथ छोटी बात नहीं बताया जा सकता, लेकिन प्रमाण के साथ छोटी बात बताते हैं कि गीता जी अध्याय 18 के मंत्र नंबर 66 में जो लिखा हुआ है कि सर्वधर्मान् प्रत्यज्यमाम एकम शरणं ब्रज अहम त्वा सर्व पापेभ्यो मोक्षयामि मा शुचि। उसके अंदर बोला है कि ब्रज का मतलब हमने बोला ना कि यानी उसको बोल रहा है अर्जुन को, श्री कृष्ण बोला है कि सर्वधर्मान् प्रत्यज्यमाम, कि मेरी जितनी भी मेरी पूजाएं सब मेरे में छोड़ करके एकम शरणं ब्रज, एकम मानी जो जिससे ऊपर कोई ना हो है, उसकी शरण में चला जा। अब जा ब्रज का मतलब तो मनी जाना होता है, और इन्होंने क्या कर रखा है, यूं कर रखा है मुझ सर्वशक्तिमान प्रभु की शक्ति में के शरण में आ जा। अगर ये शब्द यहाँ पर ठीक है कि मेरी शरण में आ जा, तो किसके लिए बोला, वो तो ऑलरेडी उसकी शरण में है ही है, ठीक है, किसकी शरण में। अब फिर ब्रज का मतलब जाना होता है, जाने को बोल रहा है, तो वहाँ पे गो का मतलब जो कम तो नहीं हो सकता। आप मतलब ऊपर तो लिखो कि हाँ यू कैन गो, और नीचे अर्थ में लिख सकते हो आप कि आप इधर आ जाओ, क्या ये सही अर्थ होगा? तो यही अर्थ हमारे गुरुदेव जी ने जो ये किया है, वो उसको आपको प्रमाण के साथ उस गीता से इस गीता को मिलान करके उसका आपको सारांश दिया है। इसलिए इस गीता को आप डुप्लीकेट नहीं बल्कि सच बताएंगे तो ये गीता उससे भी ओरिजिनल है। क्या फिलहाल सब लोगों ने সকলোৱে দেখি আছে যে গীতা 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 একেটো আহিছে। প্ৰথমতে সংস্থাটো কি আমি জানিব লাগিব, সংস্থাটো কি জানিব লাগিব। गीताখন হৈছে जो संस्था है, ये जो संस्था के बारे में बताइए, जो आप लोग ये संस्था के विषय में ऐसा दिया। देखो हम ये मान के चलते हैं कि पूर्ण परमात्मा इस सृष्टि में एक ही है, और अगर हम उस चीज को समझ सकते हैं कि वो परमात्मा कौन है, हम शास्त्रों के साथ प्रमाणित कर सकते हैं। एक एक शास्त्र, चाहे आपको हिंदू धर्म, मुस्लिम, सिख, ईसाई कोई भी धर्म हो, क्योंकि परमात्मा तो एक ही है ना। परमात्मा एक है, हर कोई कहता है एक है, फिर परमात्मा के लिए लड़ाई हो रही है ना। तो हिंदू बोलता है मैं हिंदू, मैं मुस्लिम, मैं सिख, मैं ईसाई। चलो हम ये भी कहते हैं चलो भाई ठीक है, हम किसी का धर्म परिवर्तन हमारे गुरु जी नहीं करवाते, बल्कि वो कहते हैं हिंदू हिंदू रहे, मुस्लिम मुस्लिम रहे, सिख सिख रहे, लेकिन उस पूर्ण परमात्मा की जो ऑलमाइटी गॉड है वो एक अकेला है, और उस परमात्मा को पहचानो। उसकी शरण में आने के बाद आपको संसार के संपूर्ण लाभ होंगे, ये गारंटी है। और इसीलिए हम दावे के साथ कहते हैं कि जो उस परमात्मा को पहचान जाता है उसको किसी चीज का अभाव कभी नहीं रहता है, चाहे वो कोड़ी है। परमात्मा बोलते हैं, परमात्मा के गुणों में लिखा हुआ है कि परमात्मा कोड़ी को काया देता है, निर्धन को माया देता है, बांझ को पुत्र देता है, सुखी को दुखी को सुख देता है। अब ये बताओ कि ऐसा कौन सा भगवान है जो कोड़ी को काया देता हो, निर्धन को माया देता हो? सब भक्ति तो कर रहे हैं, पाता कोई नहीं है, सब के सब जो कि अंधेरे में है। और इसी चीज को प्रमाणित करने के लिए हम लोग आप लोगों की भलाई के लिए यहाँ पर आए, असमी भाइयों की बहनों की भलाई के लिए आए। जो लोग दुखी है, जिनको कैंसर है, जिनको भूत प्रेत से पीड़ित है, जिनको और अन्य किसी भी बीमारी से तकलीफ है, उसका हमारा इस बात का चैलेंज है कि अगर वो आकर के एक बार शरण में आकर के और मर्यादा में रह करके थोड़ी दिन भक्ति करता है, उसकी सारी परेशानियां दूर होती है। ये हमारी गारंटी है। तो ये हर तरह से जो अगर कोई इस चीज का दुख कहता है तो उसको हम प्रमाण से दिखा सकते हैं और चैलेंज कर सकते हैं। तो हम तो असमीज भाइयों के उन लोगों के लिए जो कि अपने पारंपरिक पूजाओं में लगे हुए हैं और जो
परमात्मा को न पहचान करके और ऐसी हमारी सांसारिक क्रियाओं में, अपनी पिछली क्रियाओं में लगे हुए हैं जिनसे उनको कभी कोई लाभ भी नहीं हुआ है, फिर भी लगे उसमें, तो ये तो कोई उसकी बात नहीं है। हम तो उनकी भलाई के लिए आए हैं ताकि उनको ज्ञान का पता हो। भैया ऐसा होता है, एक डॉक्टर है, एक अच्छा डॉक्टर है और उसकी ख्याति होती है, उसको कोई नहीं जानता है तो उसको एडवर्टाइजमेंट करना पड़ता है। पड़ता है ना कि आइए मेरे पास, आइए मेरे पास, इसका इलाज है। ऐसा है, वही चीज के लिए हम आए हैं आप लोगों को ये बताने के लिए कि वो पूर्ण परमात्मा कौन है, उनसे लाभ होने वाला है। उनके शरण में मर्यादा में रह के भक्ति करोगे तो आपको सारे लाभ होंगे। इस चीज के लिए बताने के लिए हम आपके पास आते हैं, तो आप ही लोग हमारे दुश्मन हो जाते हैं। नहीं, दुश्मन तो नहीं है, दुश्मन की बात नहीं है। मैं उसके बाद आया हूँ, ये रामबाग जी है आप लोग का बाबा। हाँ जी, इसके लिए भी, ये बाबा के लिए भी बेहतर क्या है, मतलब अनबन हो रहा है कि ये अभी जेल में, ये थोड़ा बात देखो सुनो, मैं बोल रहा हूँ, ये सबको सब बोलते हैं कि बाबा जेल में। नहीं, मैं छोटी सी एक बात, मेरी बात का आप जवाब दो। अब मैं एक चीज बताऊंगा कि आप जितना सच अगर आप बोलोगे, सच बोलने वाला हमेशा जेल में ही रहा है। चाहे आप सुकरात को देख लो, चाहे आप गैलीलियो को देख लो, है जिसने सच बोला है उसको जेल हुई है, फांसी हुई है। सुनो, ठीक है, लेकिन ये समर्थ परमात्मा है, इसका कुछ नहीं हो सकता है, कोई कुछ नहीं कर सकता है। लेकिन जेल में रहने की उनकी यही आपको दिखाना चाह रहे हैं कि देखो एक सच के साथ जब इंसान सच बोलता है तो उसके साथ क्या होता है, आप लोगों को वो दिखाते हैं। ठीक है, ये काल का लोग है, ये हम सब समझते बात को, इस चीज को कि देखो जो सच है हम आप तक पहुंचाना चाहते हैं। अगर वो सच नहीं है, आप एक बार प्रैक्टिकल करके देखो, हम गारंटी देते हैं आपको कि आप भी उस सच को स्वीकार करना ही पड़ेगा, क्योंकि वो वास्तविक सच है। अभी सुनिए, हमारा जैसे हिंदू धर्म में हो गया ब्रह्मा विष्णु महेश्वर, 3 भगवान हो गया, इस्लाम में हो गया अल्लाह हो गया, क्रिस्तान में यीशु मसीह हो गया, जैसे सबको सबका एक भगवान है। हम ये क्या करेंगे, हम ब्रह्मा, कोई भी लोग ब्रह्मा को पूजा करते हैं, कोई विष्णु को, कोई रुद्र। अब गीता में भी लिखा है, कृष्ण में भी बोला कि शिव और विष्णु, शिव हरि और हर दोनों एक ही है, दोनों एक ही है। आप लोगों का और एक बात खटक रहा है कि जैसे आप लोग ओम लिखते हैं ना, ओम जिसे लिखते हैं, ओम के ऊपर शान है, शान के ऊपर ऐसे ओम को भी आप लोगों ने तेरा मेरा कर दिया, ऐसा बोल रहे हैं। अब सुनो, दुनिया जितना जिसको नॉलेज है उतनी बात करेगा, ठीक है ना, उससे आगे कोई सोच भी नहीं सकता है और उनके लिए वही फाइनल होता है। मैं थोड़ा सा एक उदाहरण देना चाहता हूँ आपको एक उदाहरण देना चाहता हूँ। देश में प्रधानमंत्री कौन है? नरेंद्र मोदी जी। अच्छा, ये तो सब जानते हैं। अच्छा, अगर माना कल को कोई किसी गांव का प्रधान या गांव बूढ़ा या आपका जो है कि मतलब कोई डीएम सीएम कोई ये कहेगी मैं प्रधानमंत्री हूँ, मैं प्रधानमंत्री मानेंगे नहीं, आप तो नहीं, आप जानते हो ना। सुनो बात को, अगर कोई नहीं जानता, जहाँ मोदी को जानता ही नहीं है और कोई भी कहेगा कि मैं मोदी हूँ, है कि ना, मैं प्रधानमंत्री हूँ, मानना पड़ेगा। नहीं मानेगा तो उसको जेल में ठोको, ठीक है ना। ये ऐसे ही हो रहा है। जो परमात्मा नहीं है, बल्कि परमात्मा वो होता है जो पावरफुल, जिसकी पहचान होती है कि वो, मैंने बताया ना, परमात्मा की पहचान होती है जो कोड़ी को काया देता है, निर्धन को माया देता है, बांझ को पुत्र देता है, दुखी को सुख देता है, वो भगवान की पहचान होती है। और माना कोई लग जाए कहने की नहीं कृष्ण भगवान है, चलो माना मान लिया मैं कृष्ण भगवान है। अरे भगवान, हमने कभी ये नहीं बोला कृष्ण भगवान नहीं है, हमने ये बोला कृष्ण भगवान है, बट दैट इज नॉट ऑलमाइटी, परिपूर्ण, पूर्ण परमात्मा नहीं है। पूर्ण उनसे ऊपर कोई और है। अगर आपने वेद पढ़े होंगे, वेदों नारायण नहीं, सुनो ना, नारायण मनी, सुनो, नारायण भगवान है, लेकिन वो पूर्ण परमात्मा वो भी नहीं, वो भी तीनों। आप देवी भागवत में देखो ना, देवी भागवत में हमारे यहाँ पे ब्रह्मांड, ब्रह्मांड तो एक नहीं है, ब्रह्मांड अनेक ब्रह्मांड। अरे सुनो, इन सब की ये वही तो मैं बोल रहा हूँ कि ब्रह्मा विष्णु महेश, ये मात्र 3 ब्रह्मांड के, यानी पृथ्वीलोक, ये तुम्हारा स्वर्ग, पाताल और पृथ्वी के, इन 3 के अधिष्ठात्री है, इनके मतलब अधिक वो है, ये मालिक है। लेकिन इनके ऊपर भी तो और ब्रह्मांड है, ठीक है। उनका मालिक कौन है? वहाँ तो कोई ब्रह्मा नहीं है, वहाँ कोई विष्णु नहीं है, कोई शंकर नहीं है, ठीक है ना। अरे भैया, वो ऑलमाइटी गॉड वो है जिसको आपके शास्त्रों में लिखा हुआ है। कोई हिंदू धर्म, किसी भी धर्म का कोई शास्त्र नहीं जिसमें उस पूर्ण ऑलमाइटी गॉड की परिभाषा न दी हो, उसका नाम न दिया हो। लेकिन यहाँ तो क्या है कि मतलब सब अपने अपने लगे हुए हैं, सबको अपनी दुकान चलानी है, सब अपनी दुकान चला रहे हैं, जिसकी जैसी चल रही है। अगर उस दुकान के विरुद्ध मैंने बोल दिया तो लठ लेके खड़े हो जाते हैं। आजकल सुनिए, आप लोग ने दावा किया कि यहाँ आने से बीमार आजार ठीक हो जाता है। आजकल यूट्यूब में बहुत बाबा ऐसा है, रूम फूक कर देने से वो आरती का भी तारा पैरा थे। लेकिन भैया, हम हूँ नहीं करते, हम नहीं करते, हम तो प्रमाण के साथ बोलते हैं कि अगर तुम्हारे साथ कोई स्ट्रेचर पे आता है, उसको नाम दिलवाइए, मर्यादा में रह के थोड़ी देर, अगर वो अपने पैरों पर न जाए तो हमारा नाम बदल देना बोलो, ठीक है। डॉक्टर के पास जाना नहीं पड़ेगा। डॉक्टर की क्या मतलब रह गया? डॉक्टर, अरे जब भगवान से बड़ा कोई डॉक्टर हो सकता है क्या?
है ना, हम एक तो तरफ तो तुम भगवान बोलते हो, नहीं एक तरफ तो तुम भगवान बोलते हो और दूसरी तरफ तुम डॉक्टर की दुकान खोलते हो, है कि नहीं? फिर तुम भगवान की भक्ति कहाँ कर रहे हो? इसका मतलब तुम सब ढोंगी हो, पाखंडी हो, है? अगर सच्चे हो तो बंद करो नहीं दुकान को, अपने जिस भगवान को पूज रहे हो उस भगवान को बोलो कि हमें डॉक्टर की जरूरत नहीं है ना? लेकिन उस भगवान, सुनो भैया मैं बताऊं, एक मतलब गांव बूढ़े को तुम प्रधानमंत्री वाली पावर समझ के बैठ गए तो वो प्रधानमंत्री वाला काम तो गांव बूढ़ा नहीं कर पाएगा। जब नहीं कर पाएगा फिर भी माने बैठो कि ये प्रधानमंत्री है, तो उसका कितना दोष है उसमें? हम ये कह रहे हैं कि उस प्रधानमंत्री को पहचानो जो वाकई में वो पावर रखता है, जो आपको सब सुख दे सकता है। कमाल कर दी, इतनी छोटी सी बात है ये। एक बात बोल रहा हूँ कि आजकल सुनिए, राम ने भी देखा, राम जब युद्ध में मतलब युद्ध करते थे, लक्ष्मण को जब मेघनाथ में बांध लगा दिया, बांध के वो मूर्छित हो गया। राम तो हम मानते राम भगवान है, राम ने क्या किया, दवाई बवाई तो नहीं था उसमें, फूफा भाभी करने से वो जिंदा हो जाता था। और राम ने क्या किया, हनुमान जी को भगा दिया, पूरा पहाड़ ही उठा के लाया, पहाड़ के जड़ी बूटी लाया उसको। उस समय वो जो भी डॉक्टर था, डॉक्टर ने उसके लक्ष्मण को बचा दिया। क्यों? राम ने क्यों किया? राम ने तो हमको दिखा दिया कि डॉक्टर के पास जाओ। भाई ये तो तुम बताओ हमें, आप हमें पूछ रहे हो, जब राम को ही आप भगवान मान रहे, ऑलमाइटी मान रहे, आप बताओ ना कि उसने क्यों हनुमान को भेजा? कमाल कर दिया। अगर पावरफुल राम उस टाइम थे ही है तो उनको हनुमान को भेजने की जरूरत नहीं थी, उन्होंने तो रावण को भी मारने की। मेरा मानना यही है कि इसीलिए भेजा शायद कि हम जैसे ब्रह्मांड में सबको एक किरदार निभाया हुआ है। किरदार जैसे आपका ऊपर वाला किरदार है, उसके ये संस्था का किरदार है, मेरा अलग अलग किरदार है। भगवान ने शायद यही समझा कि उसका किरदार वही निभाइए, ऐसा बात हो गया। डॉक्टर का किरदार डॉक्टर निभाइए, और डॉक्टर का ये कौन तय करता है कि कौन ये संस्था तय करेगा। एक सेकंड, मैं ये पूछ रहा हूँ कि ये कौन तय करता है कि कौन से किरदार कौन निभाएगा, कौन से किरदार कौन, ये तय करने वाला कौन है? भगवान है या कोई और है? जब भगवान है, भगवान खुद ही आ रहा है कि नहीं? तो उनको अपनी पत्नी चुनवाने की जरूरत क्या थी? हरण करवाने की मतलब इज्जत से और भी तो काम हो सकते थे। रावण उनकी पत्नी को उठा के ले जा रहे हैं मतलब थोड़ी देर के लिए, और तब हम उनको ये मान रहे हैं कि भाई ये तो लीला है उनकी, है कि नहीं? ये कौन सी लीला हुई भाई? और अच्छा काम करते ना तब तो लीला बताते तो हम मान जाते, है कि नहीं? ऐसा नहीं है। देखो राम भगवान है, तब भी वो अपनी लीला उसी के हिसाब से आए थे, उनके भी कर्म थे। आज हम तुम जैसे हैं उसी तरह से वो भी आए थे, लेकिन उनके ऊपर जो जिनके हाथ में डोरी थी, जिनके आपको शायद उस कहानी का पता नहीं है, जब तीनों ब्रह्मा विष्णु महेश को गरुड़ जी ने ये कहा था कि तुम देवता नहीं हो, अगर तुम देवता हो तो इसकी उम्र बढ़ा के दिखाओ, तो एक बालक फलानी जी का मरने वाला है उसकी उम्र बढ़ाओ। तो तीनों के तो ब्रह्मा विष्णु महेश आखिर में हार गए, तब बोले ये तो ऊपर वाले के हाथ में, ठीक है? जब ऊपर वाले तो ब्रह्मा विष्णु महेश ऊपर कौन है, ठीक है? जब अगर ये जानकारी वेद पढ़ोगे, वेदों में तुम कहते हो हमने वेद पढ़े, वेदों में भी नेति लिखा हुआ है, ना इति, मतलब वेदों में इतना ही ज्ञान नहीं है, इससे आगे भी और बहुत ज्ञान है, ठीक है? अब वेदों से आगे आज तक कोई बढ़ा नहीं है, हम बात करते हैं वेदों से आगे की, सीधी सी बात है। तो इसलिए हमारा जो कि मतलब सेटिंग बैठता नहीं है, लेकिन फिर भी हम ये बोलते हैं कि देखो हमारा जो मूल उद्देश्य है कि आत्मा को परमात्मा से मिलाना, परमात्मा की जानकारी। देखो एक बात है, मैं সকলোকে কৈছো যে আমাৰ কি হৈছে, এক বাত মই বলো आपको অসমীয়া কলে দেখলে বুজি নাপাব, হিন্দীতে কৈ দিওঁ সকলোৱে বুজি পাব, আমাৰ মোটামুটি অসমীয়া হিন্দীটো উদ্ধাৰ হৈ যাব, হিন্দীটো আমি অলপ শিকি যাব না। एक बात बोला आजकल आप बोल रहे हैं कि सबको पूजा करते हैं फल नहीं मिलता। सुनिए आजकल की पूजा ऐसे, मैं विष्णु को मानता हूँ, परंतु मैं एक समय के लिए मानता हूँ। बाकी आप जैसे बोल रहे हैं ना, मांस मछली ऐसा वगैरह खाते हैं, दुनिया भर में गलत काम करते हैं, इसीलिए शायद हमको भगवान ने फल नहीं दिया। और आप लोग के जो यहाँ पे मैंने देखा, आप लोग का जो आदमी होगा, एक मात्र उस दिन मैंने वीडियो बनाया तो आके मैं बोला बहुत संगठन देखा, ये जो आप लोग का जो संगठन है वो आदमी लोग क्या है कि नम्र है, उसको गुस्सा मतलब ये भाई साहब को मैं बोला कि मैं जाऊंगा, मैं तब बोला कि यहाँ आने से फायदा उन लोगों को हुआ कि गुस्सा चला गया, मांस मछली आप लोग खाते नहीं है, और आप लोगों ने ऐसा बोला, मैं जानकारी इकट्ठा किया गया, भाई साहब ने बोला कि दूसरों के आप लोग के बुराइयाँ करते नहीं है, घर में सुख के बुराइयाँ करते नहीं है, राजनीति वगैरह में जाते नहीं है, इसीलिए शायद आप लोगों को भगवान देता है, इसीलिए शायद देता है। मेरी बात भगवान की ऐसे देने की नहीं है। सबसे पहले तो आपको ये पहचानना है कि देने वाला कौन है। आप सेठ हैं नहीं,
और मैं आपको सेठ समझ करके आपको चढ़ाए चावल चढ़ा रहा हूँ, आप ये भी ले लो सेठ जी, ये भी ले लो, तो सेठ जी तो पहले ही नहीं हो तो तुम तो ले रहे हो। अरे भगवान देता है, कभी लेता नहीं है मेरे भाई, भगवान की पहली पहचान ये तो यही बोल रहा हूँ। सुनो, हम ये कह रहे हैं आप जाओ ना मंदिरों में, ये चढ़ा रहे हैं वो चढ़ा रहे हैं, भगवान है वहाँ, अगर भगवान है तो फिर वहाँ चढ़ाने की जरूरत भगवान तो हर जगह है, यहाँ पे भी है आपके पास ऐसा है। एक्चुअली मैं आपको एक चीज बताऊंगा कि भगवान हर जगह नहीं है, ये थ्योरी गलत है। क्यों? नहीं, हम बता हमारा दिल में नहीं। हम बता रहे ना दिल में क्या है कैसा है वो समझा रहा हूँ आपको। आप इस कमरे में बैठे हैं, माना एक बल्ब जल रहा है, तो अब लाइट है कमरे में, इसका मतलब तो रोशनी तो कण कण में है ना, हाँ, कण-कण है। पर बल्ब तो कण कण में नहीं है, बल्ब तो कण-कण में। बल्ब तो अपनी जगह है ना। ओके। उसी तरह से परमात्मा एक देशी है, अपनी जगह पे है, उसकी शक्ति कण कण में है। अब हम कहेंगे कि परमात्मा हर जगह, कहाँ है हर जगह हर जगह परमात्मा? परमात्मा तो धूप में भी छाँव में भी ऐसा थोड़ी होता है। परमात्मा की शक्ति वो कण कण में है। परमात्मा एक देशी है, अपनी जगह पे है, और वो साकार है, मनुष्य सदृश है। लोग कहते हैं परमात्मा निराकार, नहीं। परमात्मा मैंने बोला ना कि अंगारी ऐसी बम्बारी ऐसी स्वर ज्योति ऋतु धामा ऐसी बताया ना आपको, उसमें भी लिखा हुआ है आपका यजुर्वेद अध्याय 5 के मंत्र नंबर 1 में लिखा हुआ है ना, अग्नि तनुरसि विष्णु सोम से तनुरसि लिखा है। उसका मतलब क्या हुआ? अग्नि का मतलब होता है परमात्मा। सुनो, परमात्मा का तनु मनी शरीर असी मनी है, यानी परमात्मा सह शरीर है। परमात्मा जैसे हम तुम मनुष्य के समान है। बाइबल में पढ़ोगे तो आप उत्पत्ति ग्रंथ में प्रथम में पढ़ो कि परमात्मा ने मनुष्य को अपने ही स्वरूप में बनाया, यानी जैसा परमात्मा खुद है वैसी मनुष्य को बनाया। तो इस तरह से हम लोग गफलत में, हम उस भगवान को नहीं पहचान रहे हैं और खुद को नहीं पहचान रहे हैं। हम तो जो कर रहे हैं, जैसे जिसने बोल दिया, नकली गुरु ने, धर्म गुरु ने बोल दिया, हम वही अपना पाखंड करके और अपना घर पे आ जाते हैं, दारू पी रहे, मांस खा रहे, मंत्र ले रहे, परिवार बर्बाद हो रहे, किसी को भूत उठा रहा है, किसी को व्याधि उठा रहा है, किसी को कैंसर खा रहा है, किसी को कोई बीमारी खा रहा है, अगर फिर भी बोला कि भगवान वो जिंदाबाद। बताओ, है कि नहीं? तो इन चीजों का हमारा जो मूल उद्देश्य है, हमारा उद्देश्य किसी का वो करना नहीं है, बल्कि हम ये चाहते हैं कि आम जनता जो है वो भगवान को पहचाने और भगवान के गुणों का लाभ ले, जिससे उसको सुख हो और उसका मोक्ष हो। बस हमारा इतना उद्देश्य है। মানে এখেতলোকৰ মেইন উদ্দেশ্য হৈছে মেইন পৰমাত্মাৰ ওচৰত যাবলৈ। মই এতিয়া আমি অসমীয়াত ভাবি আপোনালোকৰ আৰু কোনোবাই ক'ব নেকি? আমাৰ এখেতৰ লগত পাতে, এখেতো বহুত মিঠামুখীয়া মানুহ, মানুহজনো ভাল লাগিছে, এনে লগ মানুহজনে গোটেইকেইজন, আৰু ইয়াৰ সংগঠনটোৰ মানে সেৱা আশ্ৰমটোৰ মানুহ গোটেইকেইজনৰ হাঁহিটো ভাল, চকুত হাঁহি এটা আছে, ভাল লাগে। আহিছোঁ প্ৰথমতে সেইদিনাখন ভিডিঅ'টো বিতৰ্ক হ'ল। মই ভাবিছোঁ বিতৰ্কটো কেলেই হ'ল, ধৰক কিতাপখনক লৈ আহিছে আপোনালোকে। ধৰক এতিয়া মই এখেতলোকৰ চৌহদটোত যদি দেখাওঁ, গোটেই কিতাপে মই ভাস্কৰ দেখাই যায়, এইফালে গোটেই কিতাপে ভৰ্তি কৰি আহিছে, চাৰিফালে কিতাপ। একেলগে অধ্যয়ন কৰিছে, ঠিকে আছে, অধ্যয়ন কৰিছে। মই গম পালোঁ আপোনালোকে কিতাপখনৰ বিষয়ে ক'লে। আমাৰ যিখিনি প্ৰশ্ন আছিলে, আপোনালোকৰ অলপ দিনৰ আগত কিতাপ অলপমান ফালি পেলাইছিলে হয়নে? সেই ফালি পেলোৱা সম্পৰ্কত আপুনি কি ক'ব? তাৰমানে কথাটো হ'ল কি, কিতাপখনে ফালিছে, মইতো প্ৰথম কথাটো হ'ল কিতাপখনৰ নাম গীতা তোমাৰ জ্ঞান। গীতা নামটো দিয়াৰ কাৰণে জেংটো হ'ল গীতা তোমাৰ জ্ঞান অমৃত, হয়নে? এই কিতাপখনৰ নাম হ'ল গীতা তোমাৰ জ্ঞান অমৃত। ঠিক আছে, পেজটো উলিওৱাৰ লগে লগে মক্কা মহাদেৱ, সেইটোৱে মই কৈ আছোঁ। এতিয়া পেজটো উলিওৱাৰ লগে লগে মক্কা মহাদেৱৰ মন্দিৰ, এইটো হ'ল সম্পূৰ্ণ জ্ঞানৰ কথা। আপুনি প্ৰথম কিতাপখন পঢ়িব লাগিব ধৈৰ্য সহকাৰে, যদিও বা আপোনাৰ খং উঠিছে কিবা এটা পইণ্টত উঠিব পাৰে, কিন্তু প্ৰথমতে আপুনি প্ৰথম পেজটো উলিয়াই মক্কা মহাদেৱৰ মন্দিৰ বুলি কোৱাৰ লগে লগে এই শব্দটো দেখিলে জাঙুৰ খাই কথা হ'ল কি, গীতা যেতিয়া কৈছিলে সেই সময়ত কোনো জাতি নাছিল। কথাটো মন কৰক, আদি সনাতন জাতি নাছিল। আপুনি কেনেকৈ প্ৰমাণ কৰিব যে তেতিয়া জাতি নাছিলে? গীতাখন আমাৰ সমস্ত মানৱ জাতিৰ কাৰণে কৈছিল, প্ৰমাণ কৰিব কেনেকৈ এই সময়ত? গতিকে আপুনি আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত যে গীতাখন উচ্চতম আৰু গীতাৰ কথাখিনি সকলো মানৱ জাতিৰ কাৰণে কৈছিলে, সেই কথাটো প্ৰমাণ কৰিবলৈ যাওঁতে আপুনি বাকী শাস্ত্ৰৰ সাৰমৰ্মটো ক'ব লাগিব। গতিকে বাকী শাস্ত্ৰৰ সাৰমৰ্মটো জানো চা, আমাৰ শাস্ত্ৰখনতকৈ বাকী শাস্ত্ৰ আৰু উন্নত আছে, কেনেকৈ প্ৰমাণ কৰিব? এতিয়া বাকী শাস্ত্ৰৰ সাৰমৰ্মটো ক'বলৈ যাওঁতে মক্কা মহাদেৱৰ মন্দিৰ, এই কিতাপখনৰ ৰাইটাৰ কোন? ৰামপালজী মহাৰাজ। মক্কা মহাদেৱৰ মন্দিৰ বুলি তেওঁ ক'ৰ পৰা ক'লে? নিজে নাই, শাস্ত্ৰৰ পৰা কৈছে। কোনটো পেজৰ পৰা ক'লে? আপুনি এই পৃষ্ঠাটোত যদি উলিয়াই, তেতিয়া মক্কা মহাদেৱৰ মন্দিৰ প্ৰথমটোতে আছে, পেজ নম্বৰ 1। আপুনি 1 পৰা 7লৈকে আপুনি পঢ়িব, তেওঁ ক'ত পাই ক'লে সেইটো আপুনি গম পাব।
এটা তেওঁৰ নিজৰ মতামত নহয় বহুতে ভাবে মক্কা মহাদেৱৰ মন্দিৰ কৈ দিলে হা গীতাত এক হ'ল গীতা তোমাৰ জ্ঞান অমৃত ধৈৰ্য নাই সম্পূৰ্ণ কিতাপখন কি লিখা আছে গীতাত মক্কা মহাদেৱৰ মন্দিৰ আহিলেতো কি হ'ব না গীতা মানে এই যে ছবিটো এই গীতা মানে সুধিছোঁ আমি যেনেকৈ আমি যে মই ফাইন আৰ্টৰ টিচাৰ ইউটিউবত ভিডিঅ' বনাবলৈ আমি ক্লিক বেট দিবলগীয়া হয় যে ক্লিক বেট কেনেকুৱা হয় যে এই ভিডিঅ'টোত আমি যে ডাঙৰ মাছ ধৰিলোঁ বুলি দেখা থাকিব উলিয়াই দিওঁ সৰু কিবা ফিটকুলি মাছ এটা লওঁ ইয়াতো কাহিনী ফ্ৰণ্টত গীতা তলত অৰ্জুন এইটো মোটামুটি পাব্লিচিটি নিচিনা হৈছে আপোনাৰ সম্পূৰ্ণ গীতা তোমাৰ জ্ঞান প্ৰচাৰ কৰিবৰ কাৰণে সেইটো ব্যৱহাৰ কৰা হয় কিন্তু প্ৰচাৰৰ কাৰণে ব্যৱহাৰ নহয় ইয়াত মানে মিছগাইড কৰা হোৱা নাই আপুনি ষ্টাডি নকৰিলে একো ষ্টাডি কৰিব লাগিব আৰু ষ্টাডি কৰাৰ পাছত আপুনি ভুল পইণ্ট পাইছে এই যে ফালিছিলে ফলাসকল বা যিসকলে ফালিছে মই শুনক মই এটা কওঁ যে এখেতলোকে কৈছে মই বুজিছোঁ যে কিতাপ ফলাৰ সম্পূৰ্ণ ময়ো বিৰোধী অসচেতন চবেই বিৰোধী কিতাপ লাগিলে তাত ভুলো থাকিব পাৰে কোনোবাই নেমানিব পাৰে নেমানা কথা বোলে মই নেমানো মোৰ কথা কিন্তু কিতাপ ফালিব নালাগে জ্বলাব নালাগে আৰু কিবা কিবি যদি কৰিব নালাগে মই হ'লো হিন্দু এক নম্বৰ কথা মই হিন্দু ধৰ্মৰ হৈ পেলাই মই কথাখিনি নুবুজাকৈ যি টি কথা কৈ দিলে নহ'ব নহয় এতিয়া আদি সনাতন ধৰ্মটো যে আমাৰ সঁচাকৈ আদি সনাতন ধৰ্ম সেইটো কথা প্ৰমাণ কৰিবলৈ যাওঁতে আপুনি ইউ হেভ টু ষ্টাডি আদাৰ নলেজ অলছ' সেইখিনিও আপুনি চাব লাগিব জানো আমি নহয় তেওঁলোক এতিয়া কি হ'ব তেওঁলোকে দাবী কৰিব গতিকে আমি সকলো আদি সনাতন এতিয়া যিখিনি ভাগ হৈছে হিন্দু মুছলমান খ্ৰীষ্টান শিখ জেছাই যিখিনি হৈছে এইখিনি আমাৰ অৰিজিনেলি একোৱেই নাছিল সেইকাৰণে এটাই আছিল আপুনি এক কেনেকৈ কৰিব ইমান এইটো কৰিছে কলি যুগত আপুনি এক কেনেকৈ কৰিব নিজৰ ককাই ভাই এক নহয় কাজিয়া বচা লৈ যায় আপুনি সেইটো আধ্যাত্মিক জ্ঞানৰ দ্বাৰাহে কৰিব পাৰিব আধ্যাত্মিক জ্ঞানটো ক'ৰ পাব আমাৰ সমল ক'ত আমাৰ সমল হ'ল আমাৰ যিখিনি হিন্দু ধৰ্মৰ শাস্ত্ৰ আছে সেই শাস্ত্ৰখিনিত চাব লাগিব জাঙুৰ খালে কামত নাহে কথাটো ধৰিব পাৰিছেনে জাঙুৰটো মই খাব ক'ত ভাল এনেকৈ নহয় মুছলমানখিনিক আপুনি আঁতৰাই দিব পাৰিব নেকি শিখখিনিক আপুনি আঁতৰাই দিব পাৰিব নেকি ইয়াত চবৰে এটা পইণ্ট আছে মক্কা মহাদেৱৰ মন্দিৰ আমাৰ ৰামবালজি বাইবেলত কি কৈছে খ্ৰীষ্টান ধৰ্মৰ শাস্ত্ৰখনত কি কৈছে হিন্দু ধৰ্মৰ শাস্ত্ৰত কি কৈছে যদি বেলেগ বেলেগ কৈছে তেতিয়াহ'লে বেলেগে বেলেগ থাকক চব আমি হিন্দু বেলেগকৈ থাকক খ্ৰীষ্টান বেলেগকৈ থাকক মুছলমান বেলেগকৈ থাকক চব একেলগে থাকিবলৈ ইউ হেভ টু প্ৰুভ ইট না আপুনি প্ৰমাণ কৰি ক'ব লাগিব যে এইটো আমি একেলগে থাকিব পৰা ব্যৱস্থাত আছে আমাৰ শাস্ত্ৰই আৰু যদি নকৰে তেনেহ'লে বেলেগে থাকিব লাগিব আপুনি কৈছোঁ আপোনাৰ টেষ্টটো ৰঙা এইটো একদম প্ৰাইমেৰী নহয় গতিকে আপুনি ডিভাইডেশ্যনটো কি হ'ব আমাৰ যেনেকৈ সত্য যুগৰ পৰা বস্তুটো ডিভাইড হৈ পেলাই এতিয়া কেইবাটাও ধৰ্মৰ প্ৰচাৰ হৈ গুচি গ'ল তাক আপুনি প্ৰমাণ সহকাৰে আপুনি এক কৰিব লাগিব এনেই কৈ দিলে এক নহ'ব আপুনি হিন্দু মই মুছলমান ভাই এনেকৈ ক'লে নহ'ব আমি সকলো যে ভাই ভাই আমাৰ শাস্ত্ৰই কৈছে কুৰাণ শ্বৰীফতো কৈছে বাইবেলতো কৈছে আৰু আমাৰ হিন্দু শাস্ত্ৰৰ 4-14 শাস্ত্ৰ 18 পৰা এইবিলাকতো কৈছে কিন্তু চাব লাগিব আৰু ভিডিঅ'টোত মই যিখিনি মই প্ৰশ্ন কৰিছিলোঁ সেইখিনি প্ৰশ্ন সেই সময়ত আপোনালোকে উত্তৰ দিবলৈ নেপালে আমি বাবা ক'ব বিচাৰিছিলে নেপালে আজি আহিছোঁ প্ৰশ্নখিনি মোৰো আছিলে ৰাইজৰো আছিলে বহুত নিউজ চেনেলত দেখিছিলোঁ যে আপোনালোকৰ কিতাপখন খালি পেলাইছিলে আচলতে কিতাপ খোলাটোক মই বিৰক্ত বুলি নকওঁ আচলতে মই মোৰ দৃষ্টিভংগী এতিয়া কোনোবাই যদি ফালিছে মেলিছে বা মই আপোনালোকৰ ভিডিঅ'টোত আপোনালোকে মন কৰিছিলে যে মই কিতাপ ফলিবলৈ নাই কোৱা কিতাপ নপঢ়িবলৈ আজি এই কিতাপখন মইহে নাই পঢ়া কাইলৈ কোনোবাই যদি দিছে তাত যদি কোনোবাই পঢ়িছে আমাৰ ক'বলগীয়া নাই প্ৰথম কথা আজি আৰু এটা কথা গম পালোঁ মোৰ ভিডিঅ' চাই পেলাই মই গম পাইছিলোঁ যে আপোনালোকৰ বহু লোকে মোৰ ভিডিঅ'টো চাই যেতিয়া বহুত চালে মই ভাবোঁ মোটামুটি এটা পাব্লিচিটি হ'ল মোৰ দৃষ্টিত এটা পাব্লিচিটি আপোনাৰ হ'ল সকলোৰে হ'ল আৰু মই এইটো ভিডিঅ' স্পষ্ট কওঁ TRPকে লিয়ে মই ভিডিঅ' নাই বনায় TRP স্বাৰ্থ মই ভিডিঅ' বনোৱা নাছিলোঁ মোৰ এটা জিজ্ঞাসা থাকে প্ৰশ্ন সন্মুখীন মানে জাষ্ট ভিডিঅ' বনাই দিলোঁ চলিলোঁ আৰু আপোনালোকে ৰেডিঅ' বনাই আছে বিশেষকৈ কোনে বনাইছে চেনেল দিছোঁ ভৰমূল অৱস্থা ইউটিউবাৰ মই এটা কথাত ৰেকৰ্ডিং আছিলে যে যেতিয়া আমি সকলো ধৰ্ম আপোনালোকে এক বুলি ক'লে হিন্দু আপোনালোকৰ ইয়াত পুৰাণৰ কথাও লিখা থাকিলে মই প্ৰথম ভিডিঅ'পাত মেলি পুৰাণ তেতিয়া মই এগৰাকী বাইদেউগৰাকীক সুধিছিলোঁ যে আপুনি হিৰ সেন্দুৰ কেলৈ লৈছিল যে হিন্দু ধৰ্মৰ মোৰতো প্ৰশ্নটো উত্তৰটো দিব এতিয়া যে ভিডিঅ'টোত যে হিৰ সেন্দুৰ কেলৈ লৈছিলে মোৰ এইটো ওপৰত উত্তৰ হ'ল যে ইয়াত যেতিয়া চব একেই হৈ গ'ল আমাৰ হিন্দু ধৰ্মৰ মতে ফুট লোৱাটো আমাৰ দায়িত্বৰ কৰ্তব্য সেই সময়ত মোৰ প্ৰশ্নটো আহিছিলে যে তেওঁ আপোনালোকে যেতিয়া নেমানে মোৰ প্ৰশ্নটো আহিছিলে মই এতিয়া উত্তৰটো বিচাৰিম মোৰ আপোনালোকে যেতিয়া নেমানে নমনাৰ পিছতো আমি যেতিয়া মাংগলিক হিৰ সেন্দুৰ লৈ ধৰক আমাৰ পূজা পাতল বা হোম যজ্ঞৰ পৰা কিছুমানে বিধিবাদ কৰে আপোনালোকৰ কি হয় নাজানো বিধিবাদ কৰে বা আমাৰ সৰগুৰি বিবাহৰ পদ্ধতি হয় কাৰণে হিৰ সেন্দুৰ লৈ
আপোনালোকে নেমানে কাৰণে যে শিৱ পাৰ্বতীক নেমানে কাৰণে সৰগৌৰী বিবাহৰ যিটো চিন আমাৰ সুৰাধেনু লোৱা সেই কথাটোক লৈ মই বাইদেউগৰাকীক প্ৰশ্ন দিছিলোঁ সেইটোক লৈ উপস্থাপন কৰিছে উপস্থাপন কৰিছোঁ এতিয়া আপুনি ক'ব যে সেই প্ৰশ্নটো কি কৰিব যে সেইটো সৰগৌৰী বিবাহৰ লৈহে এইটো অংগটো হয় চবটো একেই হৈ যায় এতিয়া চব প্ৰথম কথা হ'ল আধ্যাত্মিক জ্ঞান যদি নহয় আমি যিমানেই এডুকেটেড হওঁ মেইন কথাটো ক'ব পৰা নাই আমাৰতো ক্ষীৰত সেন্দুৰ নোলোৱা বুলি কোনো নিয়ম নাই নহয় মইতো হিন্দু ধৰ্ম মাইকী মানুহ নলয় নেকি লয় কিন্তু আমি কি কৰিব গৈছোঁ যোনেই যেনেকৈ আছে তেনেকৈ থাকক কিন্তু শাস্ত্ৰমতে আহক আমি সেইটো কথাই কৈছোঁ মানে এই যিখন সকলোৰে শাস্ত্ৰমতে আহক আৰু প্ৰাইমেৰী কথাটো যেনেকৈ আপোনাৰ আমাৰ কি বুলি কয় গীতা শাস্ত্ৰখন কৈছিলে তেনেকৈ আপুনি কোৰাণ শ্বৰীফতো যদি মন কৰে অধ্যায় চাই তাতো সেইখিনি কথা কৈছে তেনেকৈ বাইবেলতো কৈছেনে নাই কোৱা আপুনি চাব লাগিব জানো খালেতো নহ'ব না গতিকে আমাৰ কি হয় মেক্সিমাম মানে মানুহে কি কৰে প্ৰথমতে ভালকৈ জ্ঞানটো বুজি আধ্যাত্মিক জ্ঞানটো আমাৰ পৰা আঁতৰি আছে আৰু আমাৰ ৰামপালজী মহাৰাজে কি কৰিছে সকলোকে এক কৰিবৰ কাৰণে প্ৰয়াস কৰিছে বাই প্ৰুফ ওপৰে নহয় মানে আজিকালি মাৰ্কেটত এনেকুৱা বাবাৰ সংখ্যা অগণন মই কৈছিলে ৰামপালৰ এটা আজি মই কৈছোঁ বাবাৰ সংখ্যা অগণন আপোনালোকে টিভি খুলিব নে অজস্ৰ বাবা ফু মাৰিলে কঁকাল বিষ ভাল হোৱা বাবা এইফালে বাবা সেইফালে বাবা অগণন বাবা সেই অগণন বাবাৰ মাজত আকৌ ৰামপাল বাবা ওলালে মানুহে বিভ্ৰান্তিৰ সৃষ্টি হৈ গৈছে এতিয়া কথা হ'ল প্ৰকৃত বাবা কোন এতিয়া কথা হ'ল কি মানুহক সেইকাৰণে মগজুটো দিছে কোনজন প্ৰকৃত বাবা available there are available in কিন্তু which is the right এটা কেনেকৈ আপুনি প্ৰমাণ কৰিব আপোনাৰ মগজুৰ দ্বাৰা যিখিনি আমাক পৰমাত্মাই দিছে জ্ঞান আমাক এটা মগজু মানে মানৱ শ্ৰেষ্ঠ বুলি কৈছে গতিকে আপুনি গোটেইখিনি অধ্যয়ন কৰিব লাগিব গোটেইখিনি অধ্যয়ন কৰাৰ পাছতহে গম পাব কোনজন হয় আৰু আমিতো অধ্যয়ন কৰিছোঁ না পাগল নেকি আমি গাঁৱৰ এই পেলাই গুচি আহিছোঁ আমি মাজতে কৈছোঁ ইণ্টাৰেষ্টিং থাকি লৈ কথাটো চিন্তা কৰক মই যদি একোৱেই প্ৰমাণ পোৱা নাই মোৰ কি মানে কাৰণ মোৰ হেৰি নাই নেকি মোৰতো পৰিয়ালবৰ্গ নাই নেকি আছে গতিকে মই একোৱেই যদি প্ৰমাণ পোৱা নাই মই যদি একোৱেই হোৱা নাই প্ৰথম কথা ক'ৰ পৰা ষ্টাৰ্ট হ'ল মোৰ মাৰ ভাল হৈ গ'ল আপুনি গম পায় বেমাৰ মানে খাব নোৱাৰে ডিঙিত লাগি যায় আপুনি ইণ্টাৰভিউ ল'বলৈ আমাৰ গাঁৱত আপোনাৰ লগত মই নাযাওঁ মোৰ নাম ক'ব মোৰ মাক বিচাৰিব কথাটো বুজি পালেনে মোৰ মায়ে কথা বনাই ক'ব জনা মানুহ নহয় মইতো চিনিয়ে নাপাওঁ ৰামপালজী মহাৰাজ কোন যেতিয়া কৰোণাৰ সময়ত যেতিয়া দেখিলোঁ যে মোৰ মাও এতিয়া এখন অৱস্থা বেয়া খাব নোৱাৰে মোৰ মাইকী মানুহক ক'লোঁ যে চোৱা মাক আৰু একো টকদাৰৰ কথা নাহিবা শাহু বুঢ়ীৰ কথালৈ নাহিবা মানুহজনী 2-3 দিনৰ ভিতৰত ঢুকাব কাৰণ খাবই নোৱাৰে না খালে বমি কৰি দিয়ে আমাৰ দিগদাৰ তাৰপিছত তেতিয়া মই কৰোণাৰ সময়তো কোনো গাড়ী চাড়ী চলাবলৈ যাব নোৱাৰে না তেতিয়া মই ঘৰতে থাকোঁ তেতিয়া মই সৎসং শুনি থাকোঁ কাৰ সৎসং কোনোবা এজন ওলালে সেইজনৰ সৎসং ইজনৰ ওলালে ইজনৰ সৎসং কিন্তু ৰামপালজী মহাৰাজৰ যেতিয়া সৎসং শুনিছোঁ পুৰা কমপ্লিট কোৰ্চটো বেলেগ কি হ'ল মোৰ মাইকী মানুহ প্ৰথমতে কোৱাৰ লগে লগে মাইকী জামুক খাই দিলে এখন পাগলৰ নিচিনা কথা কয় মোৰ নহয় ইয়াত কেঞ্চাৰ ভাল হৈ যায় কৈছে ইয়াত আমুক ভাল হৈ যায় কৈছে মোৰ মাৰ দেখোন তেনেকুৱা চিম্পটমছে আছে বোলে আপুনি মোৰ কথা মোৰ মাইকী মানুহে প্ৰথম কৈছে আপুনি কোৱা আপোনাৰ নিচিনা মানুহে মোক ক'বই মোৰ ৱাইফে মোক তেনেকৈ প্ৰথম বছৰত কৈছে দূৰ কৰি যায় তাৰপিছত মই চিন্তা কৰিলোঁ যে মোৰ যিখিনি বেয়া স্বভাৱ আছিলে তাত এটা গাইডলাইন আছে এই গাইডলাইনছক সৎসাই বুলি কৈ পেলাই যিখিনি গাইডলাইন আছিলে গোটেই গাইডলাইনখিনি এফালৰ পৰা মানিবলৈ বিচাৰিলোঁ যে মই মানি চাওঁচোন ইয়াত বাৰ সৎসং শুনিছোঁ বাৰ সৎসং কৰোণা কেঞ্চাৰ ভাল হৈ যাব দুৰাৰোগ্য ৰোগ ভাল হৈ যাব ধন টকা পইচাৰ অভাৱ হ'লে ধাৰ থাকিলে ধাৰ মৰি যাব কিন্তু ইমান কেনেকৈ হাও কেনেকৈ গুচি গ'ল এইখন লিখা আছে আপোনাৰ গোটেইখিনি নীতি নিয়মখিনি যেতিয়া মই মানিবলৈ ধৰিলোঁ তেতিয়া মই মদ পানী খোৱা মানুহ মই খাব নোৱাৰা হ'লোঁ মাছ মাংস ডিম হাঁহ পাৰ খোৱা মানুহ মই খাব নোৱাৰা হ'লোঁ অট'মেটিকেলি এই যিখিনি এই নিয়মখিনি মানিব নোৱাৰিলে ভকতৰ ঠাইত নপৰে আৰু কাৰোবাৰ মৃত্যু হ'লে শ্ৰদ্ধাঞ্জলি দিয়াও নিষেধ দেখিছোঁ পিত্তদাল 13মহীয়া 6মহীয়া বছৰেকীয়া এইবোৰ চব নিষেধ চাহটো ওপৰকেইটা ভাল লাগিছে মদ চদ এইবোৰ খাব নালাগে একদম এতিয়াও মই স্পষ্ট কওঁ এখাইটোকে লিখা ন পৃথিৱীত আচলতে এইবোৰ বাৰণেই হ'ব এক নম্বৰ দফাটো আচলতে ভাৰতৰ পৰা আচলতে চৰকাৰে নিষেধ কৰিব এক নম্বৰ দফাটো আপোনালোকৰ এক নম্বৰ দফাটো আচলতে চৰকাৰে নিষেধ কৰিব কিন্তু কথা হ'ল কি এইখিনি যে দেখিলে নহয় আপুনি যদি কয় মই আগতে বেটেৰী ৰিক্সা চলাইছিলোঁ মোৰ ইয়াত মই আগতে বেটেৰী ৰিক্সা চলাইছিলোঁ মোৰ বেটেৰী ৰিক্সা ফৌজি মানুহ 500 টকা দি পেলাই মদ আনিবলৈ পঠাই আৰু তাৰ পৰা 100 টকা বেছি হ'লেও মোক গিফ্টৰ নিচিনা দিয়ে 500 টকা ঘূৰাই দি পেলাই পেচেঞ্জাৰ নহয়
কেলে এই নিয়মত থকাৰ কাৰণে আজি মোৰ মা বাচি আছে 4 বছৰ হ'ল নেকি 5 বছৰ হ'ল কৰোণা পাই দিলে যিমান দিন হ'ল সিমান দিন ফল পাইছে আৰু মোৰ গাঁৱৰ সকলো মেক্সিমাম ফেমিলি পাৰ্চনেলি জানে মোৰ মা সব আপুনি কিবা এটা ক'ব আপুনি কিবা এটা দেখাম কি দেখাইছে আমি ক'ব খুজিছোঁ মানৱ সমাজক আমাৰ অসমীয়া ৰাইজক ভাৰত স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ অসম যথেষ্ট পিছৰ সময়ত গৈ পেলাই ভাৰত স্বাধীনতা আন্দোলনত ভাগ লৈছিলে আজি বিশ্ব মানৱ কল্যাণ আৰম্ভ কৰিছে সন্ত ৰামপালজী মহাৰাজে বিশ্ব মানৱ কল্যাণৰ অধীনত সকলোৱে ভক্তি কৰি আমি সকলোৱে এটা উচ্চ পদস্থলৈ সকলো সুখী হ'ব লাগে কাৰণ বৰ্তমান সমাজ নিচামুগ্ধ হৈছে আমি নিচাৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিম আৰু তুমি কাক ভক্তি কৰিবা কি ভক্তি কৰিবা একমাত্ৰ শাস্ত্ৰহে প্ৰমাণ শাস্ত্ৰ বিধি ত্যাগ কৰি যদি যিকোনো মানুহে নিজৰ মতে সাধনা কৰে তেনেহ'লে তাত কোনো লাভ নাই এইটো গীতাক আমি ক'বলৈ অসুবিধা হয় অসমীয়া গীতাত কোনোবা এখন শ্ৰীকৃষ্ণ গীতা কোনোবা এখন শ্ৰীমদ ভাগৱত গীতা প্ৰত্যেকৰে অধ্যায়বিলাক বেলেগ বেলেগ কিন্তু শ্ৰীমদ ভাগৱত গীতা এইটো গোৰখপুৰৰ পৰা যিটো প্ৰেফাৰিত হয় সেইটো আমাৰ লগত বিদ্বান আছে আৰু ইয়াত লিখিছে যে হে অৰ্জুন তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ মাজত মাত্ৰ শাস্ত্ৰহে প্ৰমাণ যিয়ে শাস্ত্ৰ বিধি ত্যাগ কৰি মনৰ মতে সাধনা কৰে না তাৰ গতি হয় না তাৰ কিবা সিদ্ধি হয় শ্ৰীমদ ভাগৱত গীতা সমস্ত মানৱ জাতিৰ কাৰণে দিয়া এটা আদেশ বিশ্বৰ সকলো বিশ্ববিদ্যালয় কৰিছে হয় বিশ্বৰ প্ৰতিটো মানৱ জাতিৰ কাৰণে দিয়া এটা আদেশ আৰু নিৰ্দেশ আৰু শ্ৰীমন্ত শংকৰদেৱে সেইখিনিকে আমাক উনুটিয়াই গৈছিলে যে তোমালোকে হৰি ভক্তি বাহিৰে তোমালোকৰ কোনোদিন আপোনালোকৰ অংকটোৱে কথাটো একদেৱ একদেৱ একবিনে নাই চবৰে এটা লেভেল আছে সেই লেভেললৈ চব শুদ্ধ কথাটো নাই আজি অসমীয়া সমাজত যিবিলাক গীত মাত কিবা কিবি আমাৰ যিবিলাক অসমীয়া দেহ বিচৰা গীত নেগেৰা গীত এইবিলাক সমস্তখিনি কাশী নগৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱে আমি আমাৰ সমাজত বিলাইছিলে সেইখিনি সকলোখিনি কবিৰ গীত আছে এইখিনি কথা আপোনালোকে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱ মহেশ্বৰ নেওগে লিখা যিখন কিতাপত আপোনালোকে প্ৰমাণ হিচাপে আপোনালোকে পাব আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ মই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত আমি কিছুমান কথা গম পালোঁ মানে জ্ঞানৰ কথা বহুতে জগতবাসীয়ে ভাবে যে আমি ব্ৰহ্মা বিষ্ণু শিৱম নহয় তেনেকুৱা এটা মানে আৰে আমাৰ সেইটোৰ পৰা ষ্টাৰ্ট হয় আমাৰ পৰমাত্মাই বাৰ বাৰ কৈছে ব্ৰহ্মা বিষ্ণু শিৱক দুৰ্গা আৰু ব্ৰহ্মৰ এখন লোক বহুতো ভাই বন্ধুৰ যে ব্ৰহ্মা বিষ্ণু শিৱ দুৰ্গা আৰু ব্ৰহ্ম এইকেইজনৰ আণ্ডাৰত আমি আছো এওঁলোকে লাভ দিব এওঁলোকে কেতিয়া লাভ দিব যিটো নিয়ম আছে সেইটো ৰামপালজী মহাৰাজে ये हमारी भक्ति विधि है আমাৰ ভক্তি আমি मैं जी हरियाणा का रहने वाला हूँ और हमारे गुरुजी सनातन धर्म का प्रचार कर रहे हैं जो आदि सनातन धर्म जो सदा से जिसमें हम सब एक थे बाद में इस काल भगवान ने हम अलग अलग मजहबों में बांट दिए अलग अलग बना दिए एक दूसरे के हमारा अच्छा लेकिन जो वास्तविक हमारे पवित्र जो हमारे धर्म ग्रंथ है पवित्र वेद गीता जी और हमारा कुरान शरीफ बाइबल जो सभी धर्मों का गुरु ग्रंथ साहिब है सिख धर्म का ये सभी उस पूर्ण परमात्मा कबीर साहब के बारे में बताते हैं कि वो परमात्मा सहशरीर है वहाँ पर सतलोक में विराजमान है वहाँ से गति करके आता है अच्छी आत्माओं को मिलता है और उपदेश ज्ञान देता है उनको और उनको सतलोक पठाता है नानक साहब की वाणी में है पाई सुरुक मुल्क की वे सह ठगवाड़ा ठगी देश कणा से आरा बोतावारी दानक रूप रहा करतार आदम जी ने सिरजिया आलम बड़ा कबीर जिसने आदम की भी उत्पत्ति की वो पूर्ण परमात्मा कबीर साहब हैं वेद के अंदर परमात्मा वेद महिमा भरे हुए हैं कबीर परमेश्वर के उसके गुरु जी बता रहे हैं हमारे सभी देवी देवताओं के वास्तविक मंत्र जिनसे वो हमें लाभ देते हैं और ये मतलब आप लोग जो समाज के नाशक हैं जो धर्मगुरु बन के घूम रहे हैं अपनी दुकान प्रचार करवा रहे हैं वो बोलते हैं संत रामपाल जी महाराज देखो हमारे गुरु जी इसमें पूर्ण परमात्मा कबीर साहब का वो है विष्णु शास्त्री जी का गणेश जी का है दुर्गा जी का है भगवान शिव जी का है
पूर्ण परमात्मा उसका, ये सब मंत्र है, इसमें मंत्र गुप्त रखे गए वो हमारे गुरुजी देते हैं, वही वो है। लेकिन ये हमारी जो वास्तविक विधि है, भक्ति विधि, जिसमें हमारे गुरुजी हमारे पंथ प्रथम स्थान का मंत्र है। और इन सभी मंत्रों को देकर गुरुजी हमारे सभी जो हमारे क्या बोलते हैं देवता, तीनों देवा दिल में बसे हैं। परमात्मा की वाणी है, तीनों देवा दिल में बसे, ब्रह्मा विष्णु महेश, प्रथम इनकी वंदना फिर सुनसुत रूप दे। परमात्मा इन पर प्रथम इन ब्रह्मा विष्णु महेश की वंदना करने को बताते हैं और फिर उस पूर्ण परमात्मा का वास्तविक ज्ञान बताते हैं, जहां से हमारे जीव की जन्म मृत्यु खत्म होगी, वह स्थान स्तलोक है, उसकी जानकारी देने के लिए आए हुए हैं। हमारे संत रामपाल जी महाराज शुद्ध सनातन धर्म को आगे प्रचलित कर रहे हैं। हमारे पीछे अयोध्या में भंडारा था, संत रामपाल जी महाराज ने 2 महीने तक उधर भंडारा देसी घी का, जो राम जी के दर्शन करने के लिए आ रहे थे मंदिर में, तो उन्होंने 2 महीने निःशुल्क भंडारा चलाया वहां पर सभी जनता, क्योंकि ये हमारा आस्तिक है और आस्तिक जहाँ होती है परमात्मा का ज्ञान वहाँ ঠিক আছে সহি पहुँचता है। থেংক ইউ তো- আৰু থেংক ইউ আচলতে আৰু এখেত ককাইদেউৰ লগত চিনাকি হ'ম। আচলতে এখেতৰ লগত অকণমান মোৰ অনুমন হৈছিলে, হয় নহয়? অকণমান মোৰ অনুমন হৈছিলে আৰু সেই অনুমনৰ পৰিস্থিতিতে আচলতে হঠাতে অকণমান কেমেৰা কৰি কেমেৰা মানুহজনৰ মাতটো মিঠামুখীয়া, খালি খালি সেইদিনাখনো কি হ'ল আৰু মই এখেতৰ কথাটো নাপাওঁ, এখেতৰ এখেতৰ কথা মনত আছে, সেইখনলৈকে আছে, কিন্তু ধৈৰ্য কিন্তু ক'ব লাগিব। ভাল লাগিলে। প্ৰথম কথা অকণমান কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় আৰু মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায়, আৰু সেই যদি ভিডিঅ'টো মই বিতৰ্ক নকৰিলোহেঁতেন আজি আপোনালোকৰ ইয়াত এই প্ৰশ্ন বহুত আছে। বাৰু আপোনাৰ ঘৰ কোন যায়? মোৰ ঘৰ তিতাবৰত। কিতাপত ইয়াত কেতিয়াবা আহিলে? ইয়াতে 2020 চনৰ 24 মে' তাৰিখে। আপোনাৰ বেমাৰ আজাৰ কিবা আছিলে নেকি? মোৰ হাৰ্ট এটেক হৈছে। মই নিজে এটা প্ৰমাণ। হে? হাৰ্ট এটেক? ফালিছে মানে 4টা মানে মোৰ ব্লকেজ ওলাইছে, 100% দুটা, 90% এটা, 80% এটা। মই একদম মৃত্যুৰ দুৱাৰ দলিত আছিলোঁ। এইকেইটা কথা আকৌ আবেগিক হৈ যাওঁ। বাস্তৱতে মানে কি গুৰুজনাই মোক আকৌ জীৱন দান দিছে। মই ভেণ্টিলেশ্যনত থকা অৱস্থাত পৰমাত্মাৰ মানে চকু মুদি আছে যদিও মানে মোৰ মনত ভাহি আহিছে আৰু গুৰুজীৰ ফটোখন। মই মানে এই ভেণ্টিলেশ্যনতে অৱস্থাটো মই কৈছোঁ যে হে পৰমাত্মা, মইতো এতিয়া লাচাৰ, মই একো কৰিব নোৱাৰোঁ। আপুনি যদি মই আপোনাক ভক্তি কৰিছিলোঁ, সঁচা নে মিছা মই প্ৰমাণ নাপালোঁ। আচলতে আবেগিক হৈ পৰিছে। আপুনি যদি পৰমাত্মা আপুনি উদ্ধাৰ কৰি সঁচাকৈ মাইক্ৰ' ছেকেণ্ডৰ মূৰত মোৰ চকুটো মেল খাই গৈছে। মই কোনো মই প্ৰশংসা পাবলৈ হেৰি কৰিবলৈ কাৰো আগত ক'ব বিচৰা নাই, কিন্তু একদম সঁচা কথা। বিশ্বাসে দিব আজি প্ৰায় 1.5 বছৰ মান নহয় মই এটা টেবলেট নাখাওঁ। মই মানে আপোনাৰ গুৱাহাটী হেল্থ চিটিত মানে মোৰ ভৱানন্দ দাস ছাৰে মানে মোৰ অপাৰেশ্যন কৰিছিলোঁ, আৰু মানে মই এতিয়া 1.5 বছৰ মানে হ'ল আকৌ মই পুনৰ উপদেশ ল'লোঁ। মানে হেৰি মই মাজত অকণ হেৰি হৈ গৈছিলোঁ কালৰ ৰোগত পৰি। তাৰপৰা এতিয়া মই 1.5 বছৰতকৈ বেছি হ'ল, প্ৰায় 2 বছৰ হ'বলৈ হৈছে। জুন মাহত মোৰ 2 বছৰ হৈ যাব। মই এটা টেবলেট নাখাওঁ, মোক 7টা টেবলেট লাইফ টাইমৰ কাৰণে খাবলৈ কৈছে। 7টা লাইফ টাইম মানে বাইপাছ চাৰ্জাৰী হৈছে। মোক মানে যেতিয়া মই আপোনাৰ 11 ফেব্ৰুৱাৰীত মোক এডমিট কৰিছে, তো মানে ভৱানন্দ দাস ছাৰে মোক কৈছে যে আপোনাৰ কণ্ডিশ্যনটো ইমানেই ক্ৰিটিকেল, আপোনাক 1 সপ্তাহ অবজাৰ্ভেশ্যনত ৰখাৰ পাছতে আপোনাৰ ওপৰত আমি সিদ্ধান্ত ল'ম অপাৰেশ্যন কৰিম। তাৰপৰা 11 তাৰিখৰ পৰা মোৰ 18 তাৰিখে 1 সপ্তাহৰ পাছত অপাৰেশ্যনৰ পাছত মই মানে আপোনাৰ হাৰ্টৰ অপাৰেশ্যন কৰিছোঁ। তাৰমানে এখেতলোকৰ বিশ্বাসটো আপোনাৰ ঠিকে, যেতিয়া মৃত্যু আগমুহূৰ্তত থাকে, মৃত্যুৱে যেতিয়া আপোনাক তৃপ্তি পাই থাকিব, তেতিয়া মানুহে আচলতে পৰমাত্মাৰ ফালেকে যায়। সত্য কথা। যেতিয়া লাষ্ট ষ্টেজ হয়, আমাৰ ইয়াতো আমাৰ গাঁও অঞ্চলটো কি হয়, গীতা পাঠ হয়, ভাগৱত পাঠ হয়, जब लास्ट स्टेज था, जब लोगों का एक मरने वाला था, कान बांध पड़ जाता है, तब के घर में हमको गीता पाठ करते हैं, भागवत पाठ करते हैं कि जाने समय यदि राम नाम जप कर लेंगे वो परमात्मा के पास ही जाएगा। है कि नहीं? ये तो सही बात है। और एखेतलोके কৈছে এখেতলোকে ব্ৰহ্মা বিষ্ণু শিৱ মহেশ্বৰ সকলোকে মানে, আৰু এখেতলোকৰ আৰম্ভণিয়ে তাৰমানে কি আমাৰ কথাটো মানে কি মই কথা এটা কৈছোঁ, সেইদিনাখনৰ ভুলটো কৈ দিওঁ। সেইদিনাখনৰ ভুলটো বাৰু একো নাই। Simple হ'ব লাগে। একদম simple। আপুনি মানে ডাইৰেক্ট সুধিলে নাই, মুঠতে আপুনি কওক যে আপুনি মানে শংকৰদেৱ গুৰু মানে নামানে। আপুনি একদম শ্বৰ্টত সুধিছে। আৰু মোৰ কথাবিলাকতো স্পীড হয়। কাৰণ এটা কথা যে যিহেতু আমি গুৰু ধাৰণ কৰিয়ে আছোঁ, আকৌ বেলেগ গুৰুটো আকৌ
মানে সেইটো মানে এইটো কাৰণে কৈছোঁ শংকৰদেৱ মাধৱদেৱ গুৰুজনাটো আমাৰ চিৰনমস্য তেখেতলোকে একচুৱেলি যিটো মানে আদৰ্শটো দি গৈছে সেইটো কাৰণেতো আজি অসমত এটা একত্ৰিত হয় মানে এটা ভক্তি চলি আছেতো আৰু হ'ল শ্ৰীকৃষ্ণ ভগৱান এতিয়া ভগৱানটো চব ভগৱান নিজৰ নিজৰ ক্ষেত্ৰত সকলোৱে ভগৱান কিন্তু দেৱতা ভগৱান পৰমাত্মা চবৰ কেটেগৰী বেলেগ আৰু চবৰ মানে সেইটো বেলেগ যেনেকুৱা মুখ্যমন্ত্ৰীৰ কেইবাজনো থাকে প্ৰধানমন্ত্ৰী এজন থাকে আৰু ৰাষ্ট্ৰপতি এতিয়া भाई साहब को मैं बोल रहा हूँ जैसे सूर्य देव हो गया सूर्य देव वो भगवान नहीं है देवता भी नहीं सूर्य देव चंद्र देव और क्या आगे वासुदेव मैं बोल रहा हूँ जो देव है वो भगवान नहीं है जो देव है वो भगवान नहीं है जो भगवान है कृष्ण भगवान है राम भगवान है विष्णु भगवान है जैसे महेश्वर भगवान है उनके पीछे भगवान लगा हुआ है और आप लोग भी बोल रहे हैं कि वो भगवान मानते हैं और आप लोग का पहले जो है ब्रह्मा विष्णु पहले आता है उस ब्रह्मा विष्णु पूजा करो फल मिलता है আৰু যিসকলে মই কওঁ যে আৰু যিসকলে মোৰ ভিডিঅ' চাই যদি এখেতলোকৰ ক'ৰবাত সহায় কৰিছে কিবা এটা আপোনালোকৰ হৈছিলে বুলি কৈছে কি হৈছিলে ঘটনাটো মানে কিতাপ দিবলৈ আমাৰ ভগৱতীসকল গৈছিলে আপুনি কি হৈছিলে কিতাপ দিবলৈ যাওঁতে মোৰ ভিডিঅ' চাই কি হৈছিলে আজি এইটো খালাচ কৰাটো ভাল কেলে হৈছিলে আচলতে জনা দৰকাৰ আপোনালোকে কিতাপখন লৈ ল'ব প্ৰথমতে এখেতলোক যেতিয়া মোৰ ভিডিঅ' চাই গৈছিলে কিতাপখিনি প্ৰচাৰৰ কাৰণে অসুবিধা কি সন্মুখীন হৈছিলে তাতে আমাৰ এজন মাষ্টৰ আছিলে আপোনালোকৰ ভিডিঅ' চালে তেখেতে চাই পেলাই আমাক তুৰন্তে মানে তাৰপৰা ওলাই বুলি আৰু ইমিডিয়েট আপোনালোক ইয়াৰ পৰা ওলাই যাওক নহ'লে কিন্তু আপোনালোকক পিঠিব হ'ল এনেকৈ বুলি কথাটো কৈছে তেতিয়া আমি দুখ পাইছোঁ যে আচলতে সৎ ভগৱানৰ কামবোৰ কৰিবলৈ গ'লে আচলতে এনেকুৱা আমি নেকি বুলি ভাবিছোঁ গতিকে আমি তুৰন্ত তাৰপৰা ওলাই আমি এখেতসকলক জনাইছোঁ এতিয়া মই এতিয়া কওঁ যে মোৰ ভিডিঅ' চাই যদি আপোনালোকে আচলতে নল'ব এক নম্বৰ কথা যদি কিতাপখন একেলগে দিবলৈ কৈছে নলওঁ বুলি ক'ব এক নম্বৰ কথা গালি গলচ নকৰিব দিয়কচোন এখেতলোকৰ অসমৰ মইনো অসমৰ একেই ককাই ভাই মই আচলতে এখেতলোকৰ কিতাপৰ বিৰোধিতা নহয় মই যে প্ৰথমতেই কৈছিলোঁ যে মই কবিৰদেৱক মই মানো বা কবিৰদেৱৰ মই ভজন কিন্তু এই ৰামপাল বাবাৰ হাৰিয়ানাৰ বাবাজনক অসমলৈ অনাক লৈ মই প্ৰস্তুত স্থাপন কৰিলোঁ আৰু ময়ো আপোনালোকক অনুৰোধ জনাম যাতে আমাৰ যিসকল অসমৰ কলা কৃষ্টি সংস্কৃতি हमार भाई साहब को मैं बोल रहा हूँ हिंदी में बोल रहा हूँ हमारा आसाम का जो कल्चर है जो संस्कृति है जो किताब वगैरह है वो बाहर लेने जाना चाहिए बाहर के लोगों को भी पता चलना चाहिए आसाम में ऐसा गुरु है ऐसा ग्रंथ है मैं इसीलिए वीडियो बनाया कि हमारा आसाम का भी जो संस्कृति है कला है जो भी रीति रिवाज है बाहर के जाइए बाहर के लोगों को भी पता चले कि आसाम में ऐसा चलता है इसीलिए मैंने वीडियो बनाया मेरा वीडियो बनाने का कोई उद्देश्य इन लोगों का धर्म का कोई किताब मत खरीदो किताब को जाएगा तो मारपीट को ऐसा वगैरह नहीं है हमारा प्रश्न एक ही है आसाम में जैसे बाबा जी का जैसे गुणगान चल रहा है बाहर में भी हमारा आसाम का अच्छा अच्छा गुणगान चलना আপোনাৰ ভাল লাগিব যেনেকৈ অসমৰ কথা আমি বাহিৰত পাতি ভাল লাগিব মই সেইটোৱে বিচাৰিছিলোঁ মোৰ উদ্দেশ্য সেইটোৱে আছিলে কিন্তু বাহিৰলৈ যদি আপোনালোকে যদি কিতাপ পত্ৰ কিনিবলৈ যায় কিবা কৰিবলৈ যায় কলা চিৰা বা গালি গলচ নকৰিব যদি আপোনালোকে নপঢ়িব দিলে নল'ব যদি আপোনালোকে বিশ্বাস কৰে আৰু যদি ল'ব বিচাৰে লওক আৰু পঢ়ি চাওক নমস্কাৰ আজি চবতকৈ গৌৰৱান্বিত কথা হ'ল কি জ্ঞান গংগাত আমাৰ শংকৰদেৱে শ্ৰীমন্ত শংকৰদেৱে লিখা কিছু কথা বৰ্ণিত হ'ব বাণীবদ্ধ হ'ব যিহেতু শ্ৰীমন্ত শংকৰদেৱে পৰমাত্মাকে বুজিবলৈ কাৰণে তেওঁ আকাৰে ইংগিতে কৈ থৈ গৈছে যে এক দেৱ একবিনে আহিছে এই বস্তুটো তেওঁ কথাগুৰু চৰিত্ৰত থৈ গৈছে যে কবিৰ গোসাঁইহে ঈশ্বৰৰ অৱতাৰ বিৰাট ব্ৰহ্মস্বৰূপে তেওঁ আহিছে গোটেইখিনি শ্ৰীকৃষ্ণ মহিমা গাই শেষ কৰাৰ পাছত পৰমাত্মা বুলি কবিৰদেৱক যেতিয়া জানিছিলে তেতিয়া কবিৰদেৱে সমস্ত জগতৰ তত্ত্ব বুলি শাস্ত্ৰত লিখিছে আৰু গীতাটো লিখিছে ভাগৱততো পাব আপুনি যিটো সত্য নামে মানুহক আত্মা কল্যাণ কৰে খুব মই এইটোৱে কওঁ যে গুৰু কোনোবাই মানিব পাৰে আৰু এটা কথা ক'ম মই আৰু এটা কথা এইটো কওঁ সন্ত ৰামপালজী মহাৰাজ কিন্তু বাবা নহয় তেওঁ শাস্ত্ৰ বিশেষজ্ঞ হয় তেওঁ বিশ্বৰ ভিতৰত সমস্ত শাস্ত্ৰ তত্ত্ব কৰি পেলোৱা একমাত্ৰ তত্ত্বদৰ্শী সন্ত আৰু তেওঁৰ বিষয়ে সমস্ত শাস্ত্ৰত বৰ্ণিত আছে গীতাত কৈছে তুমি যদি সৰ্ব দুখ আৰু ৰোগৰ পৰা যদি তুমি মুক্ত হ'ব খুজিছা তেনেহ'লে তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ যাব লাগিব আৰু কৈছে হেৰিয়াত কৈছে কুৰাণ শৰীফত কৈছে তুমি যদি তুমি যদি সমস্ত দুখ আৰু ৰোগৰ পৰা মুক্ত হ'ব খুজিছা তেনেহ'লে তুমি কোনোবা বাসৱৰ ওচৰত যোৱা তেওঁ নিশ্চয় মুক্ত কৰিব আৰু তত্ত্বদৰ্শী সন্ত কথাটো যিটো গীতাত বৰ্ণিত আছে আৰু
কেইবাখনো শাস্ত্ৰত বৰ্ণিত আছে। আমি যিহেতু সময় কম হোৱাৰ কাৰণে আমি আপোনালোকক বাকী ভাল লাগিলে, ধন্যবাদ জনাইছোঁ। আৰু অকণমান কথা এটা মানে মই যেতিয়া পুথি আনিবলৈ গৈছোঁ সাগৰ গাঁৱত যেতিয়া পুথি দিবলৈ গৈছোঁ তেতিয়া তেখেতসকলে কৈছে যে আপোনালোকৰ পুথি শংকৰ সংঘত জ্বলাই দিছে, আপোনালোকে জানে নেকি? এই কথাটো কিন্তু মই অলপ গতিকে মোক জ্বলাই দিছে বুলি কৈছে। জ্বলাই কিন্তু আপোনালোকৰ নিউজ চেনেলতো পাইছে, মই আপোনাৰ মুখেই কৈছোঁ, সেই বছৰ ঠিকে আছে। আপোনালোকৰ এছে নিউজ নামৰ এটা চেনেলত পাইছে যে আপোনালোকৰ শংকৰদেৱ সংঘৰ সংগীসকলে কিতাপখিনি লৈ দিলে, সেইটো কি মিছা নেকি? সেইখিনি আমি সেৱা কৰিবলৈ যাওঁতেহে আমি গম পালোঁ যে তেওঁলোকে জ্বলাই দিছে। তাৰ আগতে আমি তেওঁলোকে শংকৰ সংঘ যিখিনি সংগী আছিলে সিহঁতি ক'লে যে নহয় আমাৰ পুথিখিনি আপোনাৰ পুথিখিনি আমি সেৱা কৰোঁ। যিখিনি কম আছিলে সেইখিনি আমাৰ ভকতে পঢ়িবলৈ নিছে বুলি পাছতে গম পালোঁ যে আমাৰ পুথিখিনি জ্বলাইছে। আচলতে জ্বলোৱা যদি জ্বলাইছে ময়ো বেয়া লাগিছে, আচলতে জ্বলাব নালাগে। আচলতে জ্বলাইছে নাই জ্বলোৱা ধৰক প্ৰত্যক্ষ হিচাপে আমি প্ৰমাণ পোৱা নাই, সেইকাৰণে আমি সেই কথাটো আমি ক'ব নোৱাৰোঁ। আপোনাক কৈছে, আপুনি সেইকাৰণে কথাটো কৈছে, আৰু তেখেতলোকে কৈছে যেতিয়া বেলেগক দি দিলোঁ বুলি কৈছে। আচলতে বৰ্তমান সেইটোৱে এটা সত্য হ'ব লাগিব যে বেলেগক দি দিলে। জ্বলোৱাটো আমি দেখা নাই, জ্বলোৱাটো দেখা আমাৰ আক্ষেপ নাই। বাকী সকলোকে এটাই কৈছোঁ, কথা অলপ স্পীড কওঁ আৰু এখেতো ভাল লাগে, মিঠামুখীয়া মানুহ, পৰিচয়টো জানি ল'ম। বৰপথাৰৰ পৰা আহিছে, ইয়াত সকলো প্ৰান্তৰ পৰা আহিছে। ভাল লাগিলে, আপোনালোকে কেনেকুৱা পালে ক'ব নোৱাৰোঁ। গিলাচি কোৱা থাকিবই, গিলাচি কোৱা নাথাকিলে মানুহ কি হয় নহয়। শংকৰ সংঘ কিছুমানে হেৰি আছে, এইখিনি চালে শ্ৰী শ্ৰী শংকৰদেৱ শ্ৰী শ্ৰী মাধৱী, এই ইয়াত অন্য প্ৰমাণ আছে, এই প্ৰমাণটো চাই লওক। আমি পঢ়িম, আমি কিতাপখিনি পঢ়িম আৰু ৰাইজক কিতাপখিনি যদি পঢ়ি চাওক, তেখেতলোকক পঢ়ি চাব মিলে পঢ়ি চাওক, সেইবিলাক ক'ব, আমি ভিডিঅ' কৰিম। আপুনি ৰুটিপাৰ বুলি আমি ধন্যবাদ দিছোঁ, কিন্তু আপুনি আমাক বহুতখিনি কাহিনী গাঁও সমাজৰ পৰা। আমি এখন একদম পাছপৰা গাঁৱৰ পৰা আহিছোঁ, যোৰহাট কাকজান। তাত আমাক সুখ শান্তি থাকিবলৈ নাইকিয়া হৈছে। আপোনাৰ ভিডিঅ'টো খাওঁতে শুওঁতে উঠোঁতে বহাইছে, আৰু গাঁৱৰ ৰাইজে দুপাত কাৰ মাৰি পেলাই আমাৰ ফটোটো দিছে। আপোনাৰ কাৰণে হৈছে এইখিনি। আৰু আপুনি আমাৰ ভিডিঅ'খিনি সেইদিনা কিয় প্ৰকাশ নকৰিলে? আপুনি কৈছে যে আজি আহিছোঁ খণ্ড গুৰু কিতাপ আপোনালোকে নপঢ়িব, আপোনালোকৰ চশমাৱালা যিজন ভকত আছিলে, কিন্তু আপোনালোকে সেইদিনা আমাৰ বুকত যীশু খ্ৰীষ্টক যিদৰে গজাল মাৰি দিছিলে, আমাৰ বুকত সেইদিনা গজালে পিন্ধা দি পিন্ধিলে। এখন কিতাপ ধ্বংস কৰা আৰু এজন ভকতলোকক হত্যা কৰা একে কথা। আপোনাৰ যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনিক লৈ মই ইয়ালৈ আহিছোঁ, নতুবা আপোনালোকৰ এগেইনষ্টত যদি মই ইমান লাগি থাকিলে আপোনালোকৰ এগেইনষ্টত লাগি থকাটো মই ইয়ালৈ নাহিলোহেঁতেন। প্ৰথম কথা মই নাহোঁ, কোনো ইউটিউবাৰ বাদ দিয়ক, জেডি মানুহ, প্ৰথম কথা মই জেডি নহয়, আৰু সেইকাৰণে আপোনালোকৰ ইয়াত আছোঁ। প্ৰথম কথা মই জেডি নহয়। আপুনি যিটো কৈছে কিয় কৰিলে মোৰ ইচ্ছা গ'ল, মই কৰিলোঁ, কিন্তু এতিয়া মই সেই উত্তৰটো বিচাৰি আহিছোঁ। মই যদি আপোনাৰ নিচিনাকৈ যদি প্ৰশ্ন আকৌ যদি কৰিবলহেঁতেন এতিয়া মই ভিডিঅ'টো বেলেগেই হ'লহেঁতেন। এতিয়া মোৰ উদ্দেশ্য হৈছে আপোনালোকক এটা চান্স, সেইদিনাখনি আপোনালোকে ক'ব নোৱাৰিলে। আপোনালোকৰ যিটো হীৰৰ হেৰিৰ কথাটো কৈছোঁ, সেইটো কেলৈ ক'লোঁ যে আপোনালোকে যে হিন্দু ধৰ্ম মুছলমান ধৰ্ম সকলো একেকাৰ কৰি পেলালে, সৰগৰি যিটো বিবাহ পাশত শব্দ হয়, সেই সৰগৰি বিবাহ পাশতে হীৰৰ হেৰিৰ কথাটো আহে। যেতিয়া আমি সৰ আৰু গৰিক যেতিয়া এখেতলোকৰ আপোনালোকৰ ককাইদেউ এজনে যেতিয়া নেমানো বুলি কৈ দিয়াৰ কাৰণে প্ৰশ্নটো আহিল, অইন কোনো কথা নাই। আৰু সেইটো অকণমান বিতন্তা হৈছে। বাকী সকলোকে ধন্যবাদ জনাইছোঁ। আপুনিও দুখ সুখ কৰি নাথাকিব, আচলতে দুখ সুখ কৰি নাথাকিব। মই এইটোৱে কওঁ যে মই কিতাপ এখেতলোকৰ কিতাপ পঢ় বুলিও নকওঁ, নপঢ় বুলিও নকওঁ। আজি মই যদি আহিছোঁ এখন পঢ়ি চাম, মোৰ ইচ্ছা গৈছে মই পঢ়ি চাম। আপোনালোকে জোৰ কৰি কাকো নাই দিয়া, যদি জোৰ কৰি কাকো নাই দিয়া ঠিকে আছে। যদি কোনোবাই ল'ব বিচাৰিছে लो, कोई लेना चाहते तो ले लीजिए, पढ़ना चाहते तो पढ़ लीजिए, कोई मिलेगा तो मिलेगा, नहीं मिलेगा तो नहीं मिलेगा, है ना। प्रथम कथा किताबখন যদি আপোনালোকে পঢ়িব বিচাৰিছে পঢ়ক, ক'বলগীয়া নাই, কিন্তু পঢ়ি লওক। আৰু সেই যিখনক লৈ এখেতলোকৰ এতিয়া বিতৰ্ক হৈছে সেইখন যে গীতা, আৰু তেখেতলোকৰ গীতাখনৰ নাম ধাম এইবোৰ লিখি দিয়াৰ কাৰণে বিতৰ্ক আহিলে, আৰু মই এই বিতৰ্কটোৰ প্ৰশ্নখিনি আজি লৈ আহিছিলোঁ, আৰু লগ পাই ভাল লাগিলে। উত্তৰখিনি মই পালোঁ, হয়তো অসমবাসী ৰাইজেও পালে, আৰু সকলোকে ধন্যবাদ জনাইছোঁ, সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো সামৰণি মাৰিছোঁ। দৰ্শকসকল, নিত্য নিৰঞ্জন বৰাই দায়িত্বশীলতাৰ সৈতে গীতা তোমাৰ জ্ঞানামৃত নামৰ পবিত্ৰ পুথিখনক লৈ সমাজত চলি থকাৰ বিভ্ৰান্তি দূৰ কৰাৰ ক্ষেত্ৰত সন্ত ৰামপাল মহাজৰ শিষ্যসকলৰ সৈতে হোৱা তেখেতৰ এই কথোপকথনে আপোনাৰ সন্ত ৰামপাল মহাজৰ শিষ্যসকলৰ প্ৰতি থকা যি ভ্ৰান্ত ধাৰণা সেয়া নিশ্চয় দূৰ কৰিব। এছ এ নিউজৰ তৰফৰ পৰা নিত্য নিৰঞ্জন বৰালৈ অশেষ ধন্যবাদ থাকিল। আজিলৈ ইমানেই, পুনৰ লগ পাম অন্য এক নতুন খবৰ তথা নতুন তথ্যৰ সৈতে। ধন্যবাদ।